মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰবোৰ কৰিছানে বাৰু? শাক পাচলিৰ বাগিচাৰ এই প্ৰশ্ন উত্তৰবোৰ কৰিছানে বাৰু তোমালোকে? আটাইবোৰ ধুনীয়াকৈ বহীত লিখি পেলাবা। এইটো বৰ দৰকাৰী পাঠ কিন্তু দেই। আজি মই তোমালোকৰ এই ভাষা অধ্যয়নত থকা যিখিনি কথা জানিবলগীয়া কথা আছে সেইখিনি তোমালোকক দিম। তোমালোক আটাইয়ে সাজু হোৱা। এই অসমীয়া বিষয়টো কিয় বেছিকৈ পঢ়িব লাগে তোমালোকে জানানে? এই বিষয়টো যদি তোমালোকে ভালদৰে আয়ত্ব কৰিব পৰা, তোমালোকে আটাইবোৰ বিষয়ে পাৰিবা। পৰিৱেশ অধ্যয়নৰ পাৰিবা, গণিতৰ পাৰিবা। কেলে পঢ়িব পাৰিলে আটাইবোৰ বিষয়ে সহজ হৈ পৰে আৰু তোমালোকে এই পঢ়াৰ ওপৰত বেছি গুৰুত্ব দিবা। ইয়াত চোৱাচোন জ্ঞান সম্প্ৰসাৰণ জানি থওঁ আহা। বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে, নহয়নে? কি বুলি কয় বাৰু সেইটো? 100 এবিধ শাক যে খোৱা হয় গৰু বিহুৰ দিনাখন, নহয়নে? বা কিছুমানে অন্য এটা দিনতো খায়। এই পৰম্পৰাক ঠাইভেদে 7 শাকী বা 7 শাকতি বা 100 এবিধ শাক খোৱা বুলিও জনা যায়। ঠাইভেদে উজনিৰ ফালে নামনিৰ ফালে 7 শাকী বুলি কয়, 7 শাকতি নামনিৰ ফালে কয়। আমাৰ এই উজনিৰ ফালে কি কয়? 100 এবিধ শাক খোৱা বুলি জনা যায়। গৰু বিহুৰ দিনাখন বা বছৰৰ মুঠতে এই বহাগৰ বিহুৰ গৰু বিহুৰ দিনাখন 100 এবিধ শাক বুটলি আনিবই। নোৱাৰিলেও মানে কিছুমান শাক বুটলি কম হ'লেও আনি খাবই। অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা, আন কিছুমান অঞ্চলত বিহুৰ 7 দিনৰ ভিতৰত যিকোনো এদিনত এই পৰম্পৰা পালন কৰা হয়। সেইবোৰ গোটাই খালে বছৰটোৱে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে বুলি মানুহে বিশ্বাস। 100 এবিধ শাকৰ এটা ধুনীয়া বিহু নাম আছিলে নহয়, মনত পৰিছেনে বাৰু? শ্ৰেষ্ঠ বিহু দল এটা ভৰলী বিহু দল বুলি এটা আছিলে। তেখেতসকলৰ 100 এবিধ শাকৰ যে বিহু নামটো গাইছিলে মনত আছেনে নাই বাৰু? মানিমুনি, মাটিকাঁদুৰি, এনেকে মাটিকাঁদুৰি, লংলতি, টেঙেচি, লাইজাবৰি, এনেকে গাইছিলে যে। সেই 100 এবিধ শাকৰ নামবোৰ তোমালোকে মনত ৰাখিবাচোন, গাবলৈ শিকিবা। সেইটো অন্তত ধুনীয়াকৈ তোমালোকে পটাপট কৰিবা, মোবাইলত চাবাচোন। সেইটো 100 এবিধ শাকৰ বিহু নাম তোমালোকে উলিয়াই ল'বা আৰু সেইটো তোমালোকে গাবলৈ চেষ্টা কৰিবাচোন। এইটো বহুত ডাঙৰ কথা, কিন্তু এটা ডাঙৰ মানে কথা তোমালোকে জানিবা। 100 এবিধ শাকৰ নাম যদি তোমালোকে বিহু নামত গাব পাৰা, ঠিক আছে বাৰু। সেইটো তোমালোকে কিন্তু চেষ্টা কৰিবা দেই, 100 এবিধ শাকৰ বিহু নামটো। মোৰ কিন্তু বৰ ভাল লাগে আৰু তোমালোকেও ভাল লাগিব, তোমালোকেও জানিলে এইখিনি ভাল লাগিব। এতিয়া চোৱা, পঢ়া। ইয়াত পঢ়িবলৈ কৈছে। ভোল ভাল জহা ভোল। এই পঢ়োতে উচ্চাৰণ কৰোঁতে শুদ্ধকৈ কৰিবা। ভোল, ভুল নকয়। ভোল ভাল জহা ভোল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। এইটো এটা তোমালোকৰ শাক পাচলিৰ পদ্যটোৰ পৰাই তুলি অনা হৈছে। এই পদ্যফাঁকিৰ প্ৰথম দুশাৰীৰ শেষৰ শব্দ কোমোৰা। এয়া প্ৰথম শেষৰ এয়া দ্বিতীয় শাৰীটো কি হ'ল? কোমোৰা শব্দটো। দুশাৰীৰ শেষৰ শব্দটো হৈছে কোমোৰা। কোমোৰাৰ লগত তৃতীয় দুশাৰীৰ কি মিলাইছে? শেষৰ শব্দ গুঙোৰা। কোমোৰা গুঙোৰা। পদ্য লিখিলে তেনেকে ছন্দবিলাক মিলিব লাগে। ঠিক তেনেদৰে কি কৈছে? শেষৰ ধ্বনি মিল আছে, মিল থাকিব লাগে। খ নম্বৰ এতিয়া দিছে, তলত দিয়া প্ৰথম দুশাৰী পদ্যৰ শেষৰ শব্দৰ শেষৰ ধ্বনি মিলাই দুশাৰীকৈ পদ্য ৰচনা কৰা। তোমালোকে এতিয়া দুশাৰীকৈ পদ্য ৰচনা কৰিবলৈ কৈছে। ইয়াত কি দিছে চোৱাচোন, খ নম্বৰ এইটো চোৱা ভালকে। মই লিখি দিছো অকণমান তোমালোকক। ভীম, চেনী, মালভোগ, এইকেইটা কলৰ নাম হয় নহয়। আৰু যত কল। এতিয়া এই মিলাই মিলাই ছন্দ মিলাই মিলাই আমি বাকী পিছৰখিনি লিখিব লাগে। মই লিখি দিছো তোমালোকক কি বুলি? ভীম, চেনী, মালভোগ আৰু যত কল, পুহত কল মাঘত জল, তেহে পাবা বল। এই কলৰ লগত বলটো মিলিলে নে? দেখিছানে? এয়া মিলিলে। তোমালোকে তেনেদৰে আৰু বেলেগো লিখিব পাৰিবা। তোমালোকে উলিয়াই চাবাচোন।
কিন্তু নাভূত নাচুত কথা নিলিখিবা আকৌ পুহত কল মাঘত জল তাৰমানে পুহ মাহত কল খাব লাগে মাঘ মাহত পানী খাব লাগে জল তেহে পাবা বল তাৰপিছত চোৱা গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ এতিয়া পিছৰ দুষাৰী মিলাব লাগে পুষ্টিকৰ লগত এটা শব্দ মিলাব লাগিব মই লিখি দিছো কি বুলি গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ সদায় খাবা শুন ভিটামিনেৰে ভৰপূৰ পুষ্টিকৰ লগত কি মিলালো মই ভৰপূৰ তেনেদৰে তোমালোকে মিলাবলৈ চেষ্টা কৰিবা তাৰপিছত চোৱাচোন শাক পাত পাচলি সকলোৱে খাবা তেহে সুস্বাস্থ্যৰ অধিকাৰী হবা মই লিখি দিছো তোমালোকে আৰু বেলেগ ধৰণে পাৰা যদি বেবাগেও লিখিবা কিন্তু মই মিলাই লিখি দিছো যে শাক পাত পাচলি সকলোৱে খাবা তেহে সুস্বাস্থ্যৰ অধিকাৰী হবা এনেকে তোমালোকে পদ্য লিখিবলৈ শিকিব লাগিব এতিয়াৰ পৰাই যদি তোমালোকে এনেদৰে শব্দ ছন্দ মিলাই মিলাই কিছুমান কথা লিখা নহয় তেতিয়া তোমালোকে আগলৈ ধুনীয়া কবিতা লিখিব পাৰিবা পদ্য লিখিব পাৰিবা আৰু তোমালোকে লিখা কবিতাবোৰ সকলোৱে পঢ়িব নহয়নে বাৰু মইনা পাৰিজাতৰ মইনামেল বাতৰি কাকতৰ মইনামেললৈ দিব পাৰিবা নহয়নে বাৰু তাৰপিছত পিছফালে কি আছে চাওঁচোন তোমালোকে পদ্যটোত শাক পাচলিৰ বিষয়ে পঢ়িলা এই শাক পাচলি বাগিচা পদ্যটো তোমালোকে শাক পাচলিৰ বিষয়ে পঢ়িলা নহয়নে ফল মূলো শাক পাচলিৰ দৰে আমাৰ আহাৰৰ এটা প্ৰধান উপাদান আমি অকল শাক পাচলি খালেই নহব ফল মূলো খাব লাগিব ফলৰ পৰা আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰি ফলৰ পৰা বহুত খাদ্য প্ৰস্তুত কৰিব পাৰি নহয়নে বাৰু যেনে আচাৰ চৰবত জাম জেলি আদি নহয়নে ফলৰ পৰা কৰিব পাৰে নাই ঘৰত মাহঁতে বনাই নহয় আমৰ পৰা আম আচাৰ কৰ্দৈ চৰবত জাম আমৰ জাম আনাৰসৰ জাম জেলি টেঙামৰা জেলি এইবোৰ নিশ্চয় তৈয়াৰ কৰে তলত দিয়া ফলবোৰৰ কি কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা ইয়াত তোমালোকক লিখিবলৈ কৈছে এতিয়া আম দিছে আমৰ পৰা আচাৰ চৰবত আম জেলি জাম জেলি এইবোৰ নহয়নে তাৰপিছত আমৰ মুৰাব্বা সেইবোৰ লিখিব পাৰিবা তাৰপিছত কলৰ পৰা কি কি প্ৰস্তুত কৰা খাদ্য কি কি বনাই বাৰু কলৰ চিপছ বনাই কলৰ কেক বনাই নাই কলৰ কেক চৰবতো বনাই ভীমকলৰ চৰবত ভীমকলৰ পৰা পানী দি চৰবত এতিয়া জোৰণি পানী বনাই নহয়নে বাৰু কলৰ পৰা আৰু কি কি বনাই কলৰ পৰা কলৰ আচাৰটো বাৰু ভীমকলৰটো বনাই বাৰু কিন্তু কলৰ পৰা কি কি বনাই চিপছ কলৰ যেনেকে আলু চিপছ তেনেকুৱাকে বনাই ঠিক তেনেদৰে কঁঠালৰ পৰা বনাই এইকেইটা তোমালোকে নিজে নিজে ঘৰ হেৰি কৰি ভাবি ভাবি তোমালোকে লিখিবাচোন কি কি বনাই ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে আৰু তোমালোকে আটাই কিন্তু লাইক কৰিবা দেই ছাবস্ক্ৰাইব কৰিবলৈ ক'বা সকলোকে